Welcome to GB tutorial. আমি লাস্ট ভিডিওত যিখিনি কৰালো টোটাল আমাৰ 14টা কোৱেশ্চন কৰিছিলো আজি আমি 15 নম্বৰ কোৱেশ্চনৰ পৰা এই ভিডিওত সলিউশনটো কৰিম ঠিক আছে তে ইয়াত কোৱেশ্চনৰ 15টো কি আছিল the 30 term of the AP মানে 30 টার্মটো কি হ'ব মানে এটা AP দিয়া আছে হা AP টো কি দিয়া আছে চাই লবা 10 7 4 ঠিক আছে এনেকে 30 নম্বৰ টার্মটো কি হ'ব যে ইয়াত সোয়া ফার্স্ট টার্ম কি আছে 10 আৰু কমন ডিফারেন্স টো কি আছে সাধাৰণ অন্তৰটো 7 - 10 - 3 আমাক কি লব লাগে a30 আচ্ছা a30 মানে কি হয় a + 29d জাস্ট ইয়াত পুট কৰি দিলে আনসারটো ওলাই যাব 29 into -3 आंसर किमान हबो -77 तो ऑप्शन नंबर की हबो बी क्वेश्चन नंबर 16 to सोआ तो क्वेश्चन नंबर 16 दिस if 4/5, a, 2 are the three consecutive terms of an AP तीनटा consecutive माने कि क्रमिक पद হয় যে এটা এপি ৰ তিনটা ক্রমিক পদ হয় তাহলে ইয়াৰ পৰা a ৰ ভ্যালুটো উলিয়াব লাগে ঠিক আছে প্ৰথমতে সোৱা যদি এনেকে তিনটা কনজিকিউটিভ পদ থাকে বা টার্ম থাকে এটা এপি ৰ তাহলে ইয়াৰ ক্ষেত্ৰত এটা কন্ডিশন আহে মন দিবা a2 - a1 = a3 - a2 ঠিক আছে আকৌ ইয়াক যদি আমি a2 টো এফালে লৈ আহো 2a2 হ'ব আৰু a1 + a3 और यहाँ पर जब a टूर वैल्यू लियाओ कि हम a1 + a3/2 এই ফর্মটো আমি ইউজ কৰিম ঠিক আছে তাৰ মিডল টার্মটো যদি উলিয়াব লাগে তাৰ ফার্স্ট আৰু থার্ড টার্মটো আমি প্লাস কৰি 2 ৰে যদি ডিভাইড কৰি দিও মিডল টার্মটো পাই যাম ঠিক আছে ইটো যদি আমি ইউজ কৰি ইয়াত কি হ'ব 4/5 + 2 / 2 ঠিক আছে ইটো কি হ'ব আনসারটো চাই লবা 10 2 over 14 5 to নামি আহিব 10 হ'ব মানে 7/5 आंसर কিমান হ'ব 7/5 অপশন নম্বৰ কি হ'ব এ ঠিক আছে next question of this one 70 the sum of first n odd natural numbers আচ্ছা প্ৰথম মানে ফার্স্ট এনটা অযুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফল এনটা মানে কি হ'ব 1 + 3 + 5 + এনেকৈ গৈ সপোজ এনটা এনেকুৱাকে আছে সো ইয়াৰ যোগফলটো আমি উলিয়াব লাগে এইটো নিশ্চয় আমি গম পাওঁ যে ইয়াত সমান্তৰ পৰিধিত আছে বা এপিত আছে তাৰ পৰা আমি যদি যোগফলৰ ফৰ্মুলাটো ইউজ কৰো sn = সেই যেটো ফৰ্মুলা আছে এটো তোমালোকে ইউজ কৰিব পাৰা আৰু যদি এটো ভালকে এটো একচুয়ালি মনত ৰাখিলে ভাল তো ইয়াত কি হ'ব অপশনটো এ হ'ব অপশনটো অলৱেজ এ হ'ব আচ্ছা n² টো আহিল কেনেকৈ মই হেতু দেখাই দিছো হৈছে যে এইটো সবা যে এইটো ফৰ্মত যদি পুট কৰি দিয়া কি আহিব সোৱা n/2 টুৱাইস মানে 2 * 1 ঠিক আছে প্লাস n - 1 d মানে ইয়াত d কিমান হ'ল 2 এইটো তোমালোকে সলভ কৰিলে কি আহিব সোৱা 2 + 2n - 2 ঠিক আছে ইয়াৰ এই +2 - 2 কেনসেল ওপৰত কি থাকিব n * 2n আতৰ থাকিব 2 এই 2 টো কেনসেল গল n * n কিমান হ'ব আনসাৰটো n² ঠিক আছে তো আমি গম পালো যে ইয়াৰ পৰা n লৈকে 1 ৰ পৰা যদি n লৈকে আমি অযুগ্ম যিবোৰ সংখ্যা আছে অড নম্বৰ এইবোৰ আমি সাম কৰো তাৰ ৰিজাল্টটো কি আহিব n² আৰু এটো তোমালোকে মনত ৰাখিলে বেছি ভাল নহলে বা যদি মনত নাথাকে এনেকে কৰি চাব লাগিব আনসাৰটো বুজি পাইছা কেনেকৈ আহিলে আচ্ছা নেক্সট কোৱেশ্চনস এবাৰ নেক্সট ওয়ান কোৱেশ্চন নম্বৰ 20 ঠিক আছে the point xy is equidistant from the point 7,1 and 3,5 মানে এটা পয়েন্ট আছে আৰু দুটা পয়েন্টৰ মানে ইকুইডিস্টেন্স মানে সমদূৰত্বত আছে ঠিক আছে মানে এই পয়েন্টটো পৰা ইখিনি যিমান ডিসটেন্স হ'ব ইয়াৰ পৰা ইখিনিও সিমানে ডিসটেন্স হ'ব এটা হলে ইয়াৰ পৰা এটা ৰিলেশন ওলাব লাগে সেই ৰিলেশনটোৰ অপচন দিয়া আছে হেতু আমি উলাব লাগে প্ৰথমতে সোৱা যদি আমি ইয়াতে ডিসটেন্স ফৰ্মুলা বা দূৰত্ব সূত্ৰ ব্যৱহাৰ কৰি কি হ'ব x - 7 হোল স্কয়াৰ plus y - 1 whole square है ना और याद যদি আমি চাব যাও -3 whole square plus y - 5
হোল স্কোয়াৰ আচ্ছা এইখিনি চাবা কি হ'ব x স্কোয়াৰ মাইনাছ 14x প্লাছ 49 প্লাছ এইটো যদি ব্ৰেক কৰি দিওঁ কি হ'ব y স্কোয়াৰ মাইনাছ 2y প্লাছ 1 আৰু এইটো কি হ'ব x স্কোয়াৰ মাইনাছ 6x প্লাছ 9 আৰু তো y স্কোয়াৰ মাইনাছ 10y প্লাছ 25 ঠিক আছে তাৰপিছত ইয়াৰ পৰা আমি কি পাম চোৱা both সাইডৰ পৰা x square cancel y square cancel ইয়াত থাকিব কি minus 14x তাৰ পিছত থাকিব minus 2y আৰু 50 থাকিব আৰু এইফালে কি থাকিব minus 6x plus এটো কিমান হ'ব 34 minus 10y ঠিক আছে x আৰু y বোৰ এটা সাইড কৰিলো এটো যদি এফালে লৈ আহু কি minus 14x plus 6x minus 2y plus 10y ঠিক আছে আৰু 34 minus 50 ইয়াৰ পৰা আনসাৰটো কি আহিব minus 8x plus 8y is equal to minus 16 যদি আমি ইয়াত যদি minus 8 এৰে যদি divide কৰি দিও both side কি হ'ব x minus y is equal to 2 option numbers কি আহিব c ঠিক আছে চাই লোৱা কিন্তু hello students এবাৰ নিউ কোৱেশ্চন এটা চাবা এটো কোৱেশ্চন নম্বৰ 22 অ 21 টো কৰাই দিম মই এই কোৱেশ্চন নম্বৰ 22 টো পাস কৰিলো এই কোৱেশ্চন 22 কি দিছে ইয়াতে সোৱা যে p ইয়াতে বিন্দু এটা আছে বা p স্থানাঙ্ক দিয়া আছে বা p কোঅৰ্ডিনেট দিয়া আছে এই দুটা বিন্দুৰ মাজৰ মধ্যবিন্দু বুলি কৈছে মিড পইণ্ট টু p ঠিক আছে তে মিড পইণ্টৰ ফৰ্মুলাটো কি আছিল -6 plus -2 by 2 so ফৰ্মুলা বুজাই দিছো প্ৰথমতে x1 plus x2 divided by 2 আৰু y1 plus y2 by 2 এটো আছিল মিড পইণ্টৰ ফৰ্মুলা মধ্যবিন্দুৰ ফৰ্মুলা ঠিক আছে এই ফৰ্মুলাটো ইয়াত ব্যৱহাৰ কৰিলে কি হ'ব চাই লবা 5 plus 3 by 2 তে ইয়াৰ পৰা आंसर কি আহিব চোৱা -8 by 2 -4 আৰু ইয়াত কিমান আহিব 8 by 2 4 -4,4 এতিয়া এই ফাৰ্স্ট পোৰশনটো চোৱা a by 3 ইয়াৰ লগত কোনটো মিলি আছে ইয়াৰ এটো মিলিব -4 8 ভ্যালু কিমান হ'ব 3 * -4 -12 অপচন নম্বৰ কোনটো হ'ব চোৱা -12 এটো অপচন নম্বৰ কি হ'ব ডি হ'ব চাইলোৱা কোৱেশ্চনটো একেবাৰে ইজি প্ৰথমতে চাইলোৱা ইহতুৰ মিড পইণ্টটো বা মধ্যবিন্দুটো এটো দিয়া আছে প্ৰথমতে এটো নাই বুলি হবা নাই বুলি ভাবি তোমালোকে ইয়াৰ ফৰ্মুলা ইউজ কৰি মধ্যবিন্দু স্থানাঙ্কটো উলাই লোৱা মধ্যবিন্দু স্থানাঙ্কটো উলিয়াৰ লোৱাৰ পিছত তে তাৰ লগত তুমি কম্পেয়াৰ কৰা ইয়াৰ ফাৰ্স্ট পাৰ্টটো ইয়াৰ ফাৰ্স্ট পাৰ্টটো কম্পেয়াৰ কৰি ইয়াৰ পৰা এই ভ্যালুটো উলাব পাৰো ঠিক আছে hello students question number 21 to চাইলোৱা the distance between the points এটা পয়েন্ট দিছে এটো এটা ইয়াৰ মাজত দূৰত্ব ওলাব লাগে সো দূৰত্বৰ যেটো সূত্ৰটো বহাই দিয়া জাস্ট পেলে কৰিব নালাগে ইয়াতে ৰুট ওভাৰ কি আছিল x1 - x2 মানে cos 21 ডিগ্ৰী হোল স্কয়াৰ প্লাস y1 - এটো cos 69 ডিগ্ৰী ঠিক আছে এইখিনি চাইলোৱা এটো কি হ'ব एक्चुअली cos স্কয়াৰ 21 ডিগ্ৰী আৰু এটো যেটো মাইনাসৰ ওপৰত স্কয়াৰ থাকিলে কি হ'ব প্লাসে হ'ব আলটিমেটলি এটো কি হ'ব cos স্কয়াৰ 69 ডিগ্ৰী হল এটো চোৱা ইয়াক আমি এনেকৈ লিখিব পাৰো cos স্কয়াৰ 90 - 69 লিখিব পাৰো ইয়াক আৰু এটো সেম ৰাখিবা এটো একো চেঞ্জ কৰিব নালাগে ইয়াক আমি কেনেকৈ লিখিব পাৰো এটো ৰিলেচনক আমি লিখিব পাৰো এনেকৈ sin square 69 degree ha etu asile cos square 69 degree ase yata sin square a plus cos square kole ki 1 hobo root over 1 mane ki 1 hobo answer to option number konto hobo a acha yate ami ki korilu prothomote sailo
এতিয়া দূৰত্ব হতত বহাই দিলোঁ x1 - x2 হোল স্কয়াৰ y1 - y2 হোল স্কয়াৰ বহাই দি ইয়াত সিম্পলিফাই কৰিলোঁ কৰিলে আমাৰ ইয়াত চাবা ইয়াত এটা ত্ৰিকোণমিতিৰ বস্তু ব্যৱহাৰ হৈছে একচুয়ালি ইয়াতে কি আছে ইয়াৰ এংগেলটো আছে 21 ডিগ্ৰী ইয়াৰ 69 ডিগ্ৰী দুটা কি হয় পূৰক কোণ কমপ্লিমেন্ট এংগেলছ হয় নহয় ইটো আৰু ইটো প্লাস কৰিলে 90 হয় যদি ইটো আৰু ইটো প্লাস কৰি 90 হয় তাহলে এটা ৰেশিঅক আমি চেঞ্জ কৰিব পাৰোঁ তো ইয়াক চেঞ্জ কৰিলে আমি কি লাগিব 90 মানে 69 হ'ব লাগিব তেতিয়া মোৰ আছে তোমালোকৰ cos 90 minus a হলে কি হয় sin a হয় এই ফর্মুলাটো ইয়াতে ইউজ আছে ঠিক আছে ಇದು পূৰক কোণৰ ফর্মুলা তো ইটো যদি চেঞ্জ কৰি আমি এনেকে কৰিলে কি হ'ব আনসাৰটো 1 আহিব Hello students, next question to swa 23 itu trigonometry question hoy খুব important easy ke moi hikai dim bhalke sai loba yata ki ase tan 3x - 15 degree hoy prothomote eta √3 acha √3 mane ki likhibo tan kiman √3 hobo tan 60 ki hobo √3 hobo thik ase তেতিয়ালে ইয়াৰ পৰা আমি কম্পেয়াৰ কৰিলে কি আহিব তুলনা কৰিলে আমাৰ 60 ডিগ্ৰী পাম আমি ইয়াৰ পৰা 3x = কিমান হ'ব 60 + 15 ডিগ্ৰী 3x = কিমান হ'ব x 25 ঠিক আছে তো x ৰ ভ্যালু আমি কিমান পাম 25 আছে তো অপশন নম্বৰ কোনটো হ'ব সি চাইলো ফাৰ্স্ট আমি কি কাম কৰিছো বলে একো কৰিব নালাগে জাস্ট এই √3 টো কনভাৰ্ট কৰিছো এংগেল লৈকে tan 60 হ'ব tan 60 ইয়াত কম্পেয়াৰ কৰিলে কি হ'ব এইটো বস্তু ইকুৱেল হৈ আছে নিশ্চয় ইয়াৰ কি হ'ব এংগেলটো ইকুৱেল হ'ব লাগিব মানে এই ইয়াৰ ভ্যালুটো কি হ'ব 60 হ'ব কম্পেয়াৰ কৰাৰ পিছত আমি গম পালো যে x ৰ ভ্যালু কিমান হ'ব 25 ডিগ্ৰী একদম ইজি কোৱেশ্চনছ সি Hello students, trigonometry আকটা কোৱেশ্চন লৈ আহিছো ইয়াত আছে কোৱেশ্চন 24 টো চোৱা যদি থিটা এটা সূক্ষ্ম কোণ হয় আৰু tan থিটা + cos থিটা 2 হয় তেন্তে sin কিউব থিটা + cos কিউব থিটাৰ মান নিৰ্ণয় কৰিব লাগে ঠিক আছে তো ইয়াত থিটাটো একিউট এংগেল হয় তো তেতিয়া হলে ইয়াৰ পৰা প্ৰথমতে আমি থিটাটো উলাব পাওনে ট্রাই কৰো ঠিক আছে tan থিটা মানে কি লিখিব পাৰো 1/cos থিটা ঠিক আছে এটো cos থিটা থাকিলে বাৰু তো ইয়াৰ পিছত আমি কি লিখিব পাৰো ইয়াত থাকিব cos থিটা 1 প্লাস ইয়াত থাকিব cos স্কয়ার থিটা 2 ইয়াৰ পৰা আমি কি পাম cos স্কয়ার থিটা প্লাস 1 ইটো যদি আমি এইফালে লৈ যাও কি হ'ব মাল্টিপ্লাই হ'ব টু cos থিটা cos স্কয়ার থিটা minus 2 cos থিটা plus 1 equal to 0 ঠিক আছে ইয়াকটো গমে পাই s স্কয়ার minus 2ab plus 1 ফর্মুলাত আছে তে লিখিব পাৰো cos থিটা minus 1 whole square equal to 0 তেতিয়ালে কি হ'ব cos থিটা minus 1 equal to 0 cos থিটা is equal to 1 কি হ'ব cos থিটা is equal to cos কিমান হ'ব এটো cos 45 ডিগ্ৰী ঠিক আছে তো থিটাৰ ভ্যালু আমি কি পালো 45 ডিগ্ৰী হল এতিয়া আমি উলিয়াব লাগে কি কাৰ ভ্যালু উলাব লাগে sin কিউব থিটা প্লাস cos কিউব থিটা ঠিক আছে ইয়াতে কি হ'ব sin কিউব থিটাৰ ভ্যালু কিমান 45 sin কিউব 45 ডিগ্ৰী প্লাস cos কিউব 45 ডিগ্ৰী এতিয়া sin 45 কিমান হ'ব ইয়াৰ ওপৰত হোল কিউব আহিব আৰু ইয়াতে কি আহিব cos 45 ৰ ওপৰত কিউব দি দিয়া ঠিক আছে তো sin 45 কিমান আছিল 1/√2 কিউব আৰু এটো কি হ'ব 1/√2 হ'ব সেম হোল কিউব এটা কিমান হ'ব তো 1 আৰু এটো কি থাকিব 2√2 আৰু ইয়াতো সেম থাকিব 2√2 2√2 ঠিক আছে তা কাম কৰা 2 টো আমি এনেকে লিখিব পাৰো √2 * √2 2√2 ঠিক আছে ইটো ক্যান্সেল ওপৰত থাকিব √2 তো আমাৰ এই অপচনটোই আছে এই অপচন নম্বৰ কি মান হ'ব তেতিয়া হলে সি
ঠিক আছে এইটো আনসাৰ চাই হেল্ল' ষ্টুডেণ্টছ আকৌ এটা ট্ৰিকোনোমেট্ৰিক কুৱেশ্যন লৈ আহিছোঁ ইয়াত কুৱেশ্যন নম্বৰ 25টো চোৱা ইয়াতে এটা এনেকুৱা ৰিলেশ্যন দিছে ইয়াৰ পৰা আমি এক্সৰ ভেলুটো উলিয়াব লাগে ঠিক আছে প্ৰথমতে চাই লোৱা কি দিয়া আছে এটা ভেলুবোৰ প্ৰথমতে পুট কৰিব পাৰোঁ আমি x tan 60 কিমান আছিল tan 60 আছিল √3 cos 60 কিমান চোৱা ইয়াতে কি হ'ব ওপৰত √3x/2 দিলো ঠিক আছে ইয়াতে এই √3 কেনসেল থাকিব কি 1/2 হল একদম সিম্পল বস্তু চাই লোৱা 2 কেনসেল থাকিব কি ওপৰত √3x = 1 x ৰ ভ্যালু কি হ'ব 1/√3 x ৰ ভ্যালুটো 1/√3 আচ্ছা x ৰ ভ্যালু যদি 1/√3 হয় কিমানত আমাৰ 1/√3 ভ্যালু পাম সাপোজ আমাৰ যদি আমি কও যে 10 30 ৰ ভ্যালু কিমান হয় 1/√3 আমি তো গম পাও হয় না নহয় তাহলে আমি x ৰ ভ্যালুটো আমি ইয়াত এনেকৈ লিখিব পাৰো 10 30 ডিগ্ৰী তেতিয়া মানে আমাৰ কি হ'ব অপচনটোৰ লগত মিলি যাব তো এটা অপচনটো এনেকৈ দিছে এইটো 10 30 ডিগ্ৰী আকৌ নতুন কোৱেশ্চন চোৱা 26 দিয়া আছে sin θ = a/b cos θ ৰ মানটো উলিয়াব লাগে ঠিক আছে আমি জানো যে কি cos θ = কি হয় √1 - sin square θ জাস্ট ইয়াত পুট কৰি দিলে হৈ গল আৰু এই ফৰ্মুলাবোৰ তোমালোকে মনত ৰাখিবই লাগিব 1 - a² / b² হ'ব ঠিক আছে এটো যদি সিম্পলিফাই কৰো কি হ'ব b² এলচিয়াম ললে b² - a² দেখি হ'ব তলত b থাকিব ওপৰত অনলি b² - a² থাকিব অপচন নম্বৰ সি ঠিক আছে একদম ইম্পৰ্টেন্ট কোৱেশ্চন লিখি লবা তোমালোকে